নহয়, মই আমাৰ দিছপুৰ বিধানসভা সমষ্টিৰ প্ৰতিটো প্ৰান্তৰলৈকে মোৰ নিৰ্বাচনৰ পিছত মই মানুহ এনেকৈ বেলেগে বেলেগে গৈ পেলাই মোৰ যোগসূত্ৰ আৰু জনসম্পৰ্ক গঢ়িবলৈ চেষ্টা কৰিছোঁ। আজি মোৰ বিধানসভা সমষ্টিৰ এটা খুব প্ৰয়োজনীয় আৰু খুব গুৰুত্বপূৰ্ণ অঞ্চল তালৈ আহিছোঁ ২৬ নম্বৰ ৱাৰ্ডত এই নাগৰিকসকলৰ লগত মোৰ ভাৱৰ আদান প্ৰদান কৰিছোঁ। বহুতো সমস্যা আছে, নগৰীয়া সমস্যা আছে, সংবৰ্ধন কৰিব লাগে, ৰাস্তা ঘাট, পানী, খোৱা পানী, চব সমস্যা আছে। সেইবিলাক সম্পৰ্কে আমি আলাপ আলোচনা কৰিলোঁ আজি আৰু ভাৱৰ আদান প্ৰদান কৰিলোঁ। থেংক ইউ। বিধানসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী হিচাপে এই বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব লাগে। মই গ্ৰহণ কৰিলোঁ, সময় খুব কম আছিলে, গতিকে আপোনালোকৰ ওচৰলৈ মই আহিব পৰা নাছিলোঁ। আজি মই আহিছোঁ যিটো এই ইংৰাজসকলে কয় থেংকছ গিভিং ভিজিট, মানে মই আপোনালোকক প্ৰথমতেই মোক আগতে এনেকৈ ইলেকশ্যনৰ সময়ত বা তাৰ আগতে বহুতে নেদেখাকৈ মোৰ কথা নুশুনাকৈ আপোনালোকে যে মোৰ ওপৰত বিশ্বাস ৰাখি যোৱা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী হিচাপে গোটেই অঞ্চলৰ মানুহে হিয়া উজাৰি মোক আশীৰ্বাদ আৰু সমৰ্থন কৰিলে, তাৰ বাবে মই প্ৰথমতেই আপোনালোকক মোৰ হৃদয়ৰ পৰা আপোনাক সকলোকে মোৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। মই ৰাণা চেতিয়াৰ কথা ক'লোৱেই, তেতিয়া বৰ মানে এটা ধুমুহাৰ গতিত গোটেই বিধানসভা সমষ্টিটোত চাৰিওফালে যাব লগা হৈছিলে। ৰাণাই ক'লে যে আপুনি নাহিলেও হ'ব, মানুহখিনিয়ে ইতিমধ্যে আপোনাক ভোট দিব আৰু আপুনি চিন্তা নকৰিব। কিন্তু মই জানো যে মই আহিব লাগিছিলে, আহিব পৰা নাছিলোঁ। আজি মই আপোনালোকৰ ওচৰলৈ আহিছোঁ, গতিকে ৰাণা চেতিয়াকো মই এই সুযোগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ এই সভাখনত যিখন কমিটি, তাৰ প্ৰেচিডেণ্ট ভূপেন চৌধুৰী ডাঙৰীয়া আছে, আমাৰ শ্ৰদ্ধেয় শিক্ষক অভয় চন্দ্ৰ ডেকা আছে, অৰূপ কলিতা ডাঙৰীয়া আছে, আমাৰ পল্লৱ মেধি ডাঙৰীয়া আছে, আৰু আপোনালোকে এইমাত্ৰ গম পালে মোৰ লগত ভাৰতীয় জনতা পাৰ্টীৰ কামৰূপৰ মেট্ৰ' যিখন জিলা, সেই জিলাখনৰ ভাইচ প্ৰেচিডেণ্ট শ্ৰী গৌতম হালৈ আহিছে। যোৱাবাৰ নিৰ্বাচনত মোৰ যিটো নিৰ্বাচনী প্ৰচাৰ সমিতি আছিলে দিছপুৰ সমষ্টিৰ কাৰণে, এই গৌতম হালৈ তাৰ অধ্যক্ষ আছিলে কেম্পেইন কমিটি। সেইকাৰণে তেখেতক মই কৈছোঁ, গৌতম তুমি আহিব লাগিব। আৰু মোৰ লগত ভাৰতীয় জনতা পাৰ্টীৰ জিলাখনৰ সামাজিক মাধ্যমৰ যিগৰাকী আহ্বায়িকা শ্ৰীমতী নৱনীতা মহন্তও আহিছে, ইয়াৰে জীয়ৰী আপোনালোকে চিনি পায়। আৰু আপোনালোক সকলোকে মই ধন্যবাদ জনাইছোঁ। আৰু সঁচা কথা ক'বলৈ গ'লে আপোনালোকক লগ পাই, ইয়াত চিনাকি মুখো আছে, আগৰ পৰাই চিনি পাওঁ, আপোনালোকক লগ পাই এনেকুৱা লাগিছে যে ঘৰৰ মানুহখিনিক লগ পাইছোঁ। গতিকে মই যিটো আত্মিক সম্পৰ্ক, সেই আত্মিক সম্পৰ্কটো অন্তৰৰ পৰাই আপোনালোকক দেখিয়েই মোৰ লাগিছে। আৰু ময়ো আপোনালোকক প্ৰত্যেককে বেলেগ বেলেগ এই অঞ্চলৰ পৰা আহিছে আপোনালোকে, প্ৰত্যেককে মই মোৰ নিজৰ পৰিয়ালৰ সদস্য হিচাপে গণ্য কৰোঁ আৰু কৰিম। গতিকে আপোনালোকক ধন্যবাদ জনাইছোঁ। সমস্যাবিলাক কৈছেই আপোনালোকে, সমস্যাবিলাক প্ৰথমতে যেতিয়া মোক দিছপুৰৰ কথা ক'লে, মই ভাবিছিলোঁ, সৰুৰ পৰাইতো আৰু কটন কলেজত পঢ়িছিলোঁ, উজনি অসমৰ মানুহ, আহোঁতে যাওঁতে সদায় অহা যোৱা কৰোঁ, কিন্তু এই ভিতৰুৱা জেগাবিলাক ভালকৈ গম পোৱা নাছিলোঁ। গতিকে দিছপুৰ সমষ্টিত অসমৰ চব জেগাৰ মানুহে ভাবে যে দিছপুৰ সমষ্টিত কোনো ধৰণৰ সমস্যাই নাই, কাৰণ এই আহোঁতে যাওঁতে GS ৰোডেদি আহে, আমাৰ ইমান ধুনীয়া ধুনীয়া আজিকালি হেৰিবিলাক হৈছে, ফ্লাইঅভাৰবিলাক হৈছে, তাৰপিছতে এই হেৰি বিল্ডিংটো, জনতা ভৱনৰ বিল্ডিংটো, একেবাৰে মন্ত্ৰীবিলাকৰ ডাঙৰ ডাঙৰ ধুনীয়া ঘৰবিলাক, পাৰ্কবিলাক হৈছে, চাৰিওফালৰ পৰা ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্যবৰ্ধন হৈছে, চাৰিওফালে গগনচুম্বী অট্টালিকাবিলাক হৈছে, মোৰ সমষ্টিতে হৈছে বহুত ওখ ওখ বিল্ডিং, একেবাৰে চাকচিক। আৰু গোটেইবিলাকে ভাবে যে দিছপুৰত কোনো সমস্যাই নাই, কিন্তু মই দিছপুৰ বিধানসভা সমষ্টিত
যেতিয়া সেই গোটেই নিৰ্বাচনৰ সময়ত ঘূৰিলোঁ, এতিয়াও ঘূৰিলোঁ, এই ৰাঙাচেতিয়াৰ যিটো ৱাৰ্ড 26 নম্বৰ আপোনালোকৰ ৱাৰ্ডটো, তেনেকুৱা 16টা ৱাৰ্ড, গোটেইবিলাক মিউনিচিপালিটি মেট্ৰ' এৰিয়াৰ ভিতৰতে আছে, কিন্তু প্ৰত্যেকতে বহুত সমস্যা। আৰু এনেকুৱা সমস্যা যে সাধাৰণ মানুহে অসমৰ মানুহে ভাবিবই নোৱাৰে যে দিছপুৰ যিখন ৰাজধানী, য'ত মুখ্যমন্ত্ৰী বহে, গোটেই অসমৰ প্ৰশাসন আৰু ক্ষমতাৰ স্নায়ু কেন্দ্ৰ দিছপুৰ, অথচ দিছপুৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়, ডাঙৰ ডাঙৰ বাঘা যিবিলাক বিষয়া আছে, মন্ত্ৰী আছে, তেওঁলোক থকা কিনাৰতে আমাৰ ৰুক্মিণী গাঁওখন আছে, ৰুক্মিণী নগৰ আছে, বশিষ্ঠপুৰ আছে, ইফালে আপোনাৰ হাতীগাঁও আছে, এই জুৰিপাৰ আছে, উডালবাংগাৰ ছাইডতো আছে। মানে এই নামবিলাক মই এইকাৰণেই কৈছোঁ যে আগতে মই বৰষুণ খুব ভাল পাওঁ। যেতিয়া বৰষুণ হয় খুব এনজয় কৰোঁ ৰাতি। আৰু আমাৰ ঘৰ মাৰ্ঘেৰিটাত আমাৰ য'ত ঘৰ আছিলে, মানে এনেকুৱা RCC ঘৰ নাছিলে, আছাম টাইপৰ ঘৰ আছিলে, টিনৰ CI চিটৰ ঘৰ আছিলে। গতিকে বৰষুণৰ সেই ৰিমঝিম বৰষুণ হয়, বৰষুণৰ শব্দৰ আমেজত শুই পেলাই বৰ ভাল পাওঁ। কিন্তু এতিয়া মোৰ কাৰণে দিছপুৰত আহি মোৰ এটা দুঃস্বপ্ন হৈ গৈছে বৰষুণ। সিদিনাখন খপমপকৈ ৰাতি বৰষুণ দিছে খুব, মই একেবাৰে উঠি গৈ পেলাই মই খিৰিকীখন খুলি পেলাই চাইছোঁ, মই ক'লোঁ সৰ্বনাশ। মোৰ ৱাইফে ক'লে কি হ'ল তোমাৰ মাজৰাতি এনেকৈ সাৰ পাই উঠিছা? মই ক'লোঁ কাইলৈ ৰুক্মিণী গাঁৱৰ মানুহে মোক গালি পাৰিবলৈ আৰম্ভ কৰিব, আৰু পানী গোটেই ৰুক্মিণী গাঁও, ৰুক্মিণী নগৰ গোটেইবিলাক। আৰু আপোনালোকে বিশ্বাস নকৰিব, মোৰ নিৰ্বাচনৰ সময়ত মেইন ৰোডটো যিটো GS ৰোডত মোৰ ৰুক্মিণী গাঁৱতে মোৰ মেইন কেম্পেইন অফিচটো, মানে প্ৰচাৰৰ যিটো অফিচাৰ, য'ত আমাৰ গৌতম হালৈয়ে অধ্যক্ষতা কৰি পেলাই নিৰ্বাচন পৰিচালনা কৰিছিলে, ফ্লাইঅভাৰ আছে ইমান ধুনীয়া GS ৰোড। হঠাতে ৰাস্তাটো ইপাৰৰ পৰা এজন মানুহ আহিলে, বয়সীয়া মানুহ, মই অফিচত বহি আছোঁ, মোক ধৰিলে হাততে, আহক মই আপোনাক মোৰ ঘৰলৈ লৈ যাওঁ। মোৰ আকৌ মনে মনে ভালো লাগিছে, তেখেতে ঘৰলৈ লৈ যাব খুজিছে চাগে, অলপ চাহ একাপ খুৱাব চাগে, কিবা ভাবিছে ইয়াৰ কষ্ট হৈছে, মুখ চুখ শুকাই আছে, অলপ চাগে কিবা পিঠা পনা বনাইছে, পৰিবাৰে মোক চাগে লৈ গৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।